যোৱা প্ৰায় ৩-৪ বছৰত অংশুমান পূজাৰীৰ পাৰ্চনেল বেংক একাউণ্টলৈ ৩ কোটিতকৈ অধিক টকা ট্ৰান্সফাৰ কৰা হৈছে। একাউণ্টছৰ গোটেই কামবিলাক বেংকৰ গোটেই কামবিলাক অংশুমান পূজাৰীয়ে চাইছিলে আৰু তাত এতিয়া তেওঁলোকে যেতিয়া হিচাপ কৰিলে তেতিয়া দেখা পালে যে অংশুমান পূজাৰীৰ পাৰ্চনেল একাউণ্টলৈ ৩ কোটিতকৈ বেছি টকা ট্ৰান্সফাৰ কৰিছে। বাইকৰ যিটো ডিলাৰশ্বিপ আছিলে তাতে তেওঁলোকে একচুৱেলি অংশুমান পূজাৰী ষ্টকত দেখাইছিলে যে 500তকৈও অধিক বাইক আছে, কিন্তু প্ৰেক্টিকেলি জাষ্ট মানে এবভ 200 বাকীখিনি বাইক একচুৱেলি হেৰি নাই, প্ৰেক্টিকেলি ষ্টকত নাই। তো এইখিনিও তেওঁ ক'ৰবাত এইখিনি বিক্ৰী কৰিছে। চাৰ্টাৰ্ড একাউণ্টেণ্টক যেতিয়া বেংকৰ একাউণ্টবিলাক ছাবমিট কৰিছিলে আমি দেখা পাইছিলোঁ যে বেংকৰ পৰা যিটো ষ্টেটমেণ্ট আছিলে তাত ক্লিয়াৰলি লিখা আছে তেওঁ বেংকৰ একাউণ্ট যে পাৰ্চনেল একাউণ্টলৈ টকাখিনি ট্ৰান্সফাৰ হৈছে, কিন্তু অংশুমান পূজাৰীয়ে বেংকৰ যিটো একাউণ্ট ষ্টেটমেণ্ট সেইটো প্ৰিণ্ট আউট লৈ সেইটোক মেনিপুলেট কৰি ফৰ্জাৰী কৰি সেইটো বেলেগ বেলেগ কোম্পানীৰ নামত ডিলাৰৰ নামত বা বেলেগ বেলেগ মানুহৰ নামত ট্ৰান্সফাৰ হোৱাটো তেওঁ শ্ব' কৰিছে, যিটো একচুৱেলি তেওঁ ফৰ্জাৰী কৰি চাৰ্টাৰ্ড একাউণ্টেণ্টক দিছিলে। এই অংশুমান পূজাৰীৰ দৰমহা প্ৰায় 40,000 টকা, কিন্তু তেওঁ যোৱা 2 বছৰত গুৱাহাটীত এটা ফ্লেট কিনিছে যাৰ মূল্য 70 লাখ টকাতকৈ মানে বেছি। তেওঁ 2খন গাড়ীও আছে, সেই 2খন গাড়ীয়ে তেওঁ কেছ পে'মেণ্ট কৰি পেলাই আৰু EMI-টো একেবাৰে কম কৰি তেওঁ এইখিনি ক্ৰয় কৰিছে। প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আমি যিখিনি পাইছোঁ যে তেওঁ এইটো ফৰ্জাৰী কৰি চিটিং কৰি তেওঁ নিজৰ পাৰ্চনেল একাউণ্টলৈ পইচাখিনি তেওঁ নিছে আৰু তেওঁ বহুত সম্পত্তি তেওঁ কৰি লৈছে। তেওঁ যিটো ন'ন ইনকাম চ'ৰ্চ তাতকৈও মানে বহুত বেছি। তেওঁক আমি যোগাযোগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, কিন্তু FIR যিদিনাখন মানে লজ হৈছে সেইদিনাখনৰ পৰা আমি তেওঁক এতিয়ালৈকে পোৱা নাই। তেওঁ মোবাইল ফোনবিলাকো অফ হৈ আছে। তেওঁ ঘৰতো কোনো মানুহ নাই, তেওঁ নাই, তেওঁৰ পত্নীও নাই, তেওঁৰ মাকো নাই, কোনো নাই। এতিয়া আমি আহ্বান জনাইছোঁ যে তেওঁ আহি আমাৰ লগত সহযোগ কৰিব লাগে, তদন্তত সহযোগ কৰিব লাগে, কাৰণ আমি ছ'চিয়েল মিডিয়াত কালি আমি দেখা পাইছোঁ তেওঁ ইণ্টাৰভিউ দিছে। যিহেতু তেওঁ আছেই, তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁ একো ভয় কৰিব নালাগে, আমি সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিম আৰু যি তদন্ত আছে তদন্তত তেওঁ সহযোগ কৰিব লাগে। তেখেতৰ ৱাইফে আমাৰ DGP ছাৰলৈ এখন কমপ্লেইন দিছিলে য'ত তেওঁ ক্লেইম কৰিছে যে তেওঁলোকক কিডনেপ কৰা হৈছে আৰু তেওঁলোকক মানে ভাবুকি প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ ওপৰত মানে মিছা অপবাদ দিয়া হৈছে। এই গোটেইখিনি যিটো তেওঁ ক্লেইম কৰিছে সেইখিনি আমি এতিয়া এনকুৱাৰী কৰিবৰ কাৰণে এডিশ্যনেল SP ক্ৰাইমক দায়িত্ব দিয়া হৈছে, কিন্তু সেই পাৰ্টটো আমি এতিয়া এনকুৱাৰীটো আমি আগবঢ়াব পৰা নাই এটা কাৰণে যে তেওঁলোকৰ কোনোৱে নাই এতিয়া।